হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এটা অন্যতম বিশেষ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই থাকক। এটুকুৰা এনেকুৱা ঠাই, যিটো ঠাইত গ'লে আপোনালোকে হয়তো নিজে অকণমান সময়ৰ বাবে নিজকে পাহৰি যাব। আমি আজি গৈ আছোঁ হৰে কৃষ্ণ মন্দিৰ। এয়া মোৰ লগত আছে সমীন, মোৰ দোস্ত, আৰু এয়া সমীনৰ পৰিবাৰ, মাইনা, আৰু সেইটো মুটিকলি লিংচি। এইটো মোৰ কইনা, মুখখন দেখাবলৈ টান পাই আছে। চাওঁ মুখখন দেখাই দিয়া। চাওঁ এয়া পপি হাঁহি আছে মোক নেদেখাৰ কাৰণে। দেখা পালে নে ৰাইজ? এয়া মোৰ কইনালী। আমাৰ লিঞ্চিয়ে কান্দি আছে। আমি এতিয়া পাইছোঁ চাংখাৰী চকীৰ গেট অভাৰ ব্ৰিজ, আৰু বেছি দূৰ নাই হৰে কৃষ্ণ মন্দিৰলৈ। আহি আমি জয়গুৰু পালোঁ। জয়গুৰুৰ পৰা আমি আইআইটি ৰাস্তাত সোমাই দিছোঁ গাড়ী, আৰু সন্তেশতে আমি পাই নাম হৰে কৃষ্ণ মন্দিৰ। আপোনালোকে চাই থাকক আমি পাই গ'লো আইআইটি। জিএনআরসি মেডিকেল আমি পাই গ'লো, আৰু সন্তেশতে আমি পাম হৰে কৃষ্ণ আমি পাই গ'লো হরে গেট আহি আমি এতিয়া হৰে কৃষ্ণ মন্দিৰ পাই গ'লোঁ। এতিয়া আমি সোমাইছোঁ মন্দিৰৰ ভিতৰ ভাগত। চাওঁ আহকচোন ভিতৰ ভাগত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ আছে। সুন্দৰ এটা পৰিৱেশ। চাওঁ আহকচোন আমি ভিতৰ ফালে কি নহৈ আছে। আমি হৰে কৃষ্ণ মন্দিৰত আহিছোঁ। হলে চাইছোঁ হলে মোবাইলত চাইছোঁ। কোনোবা মোবাইল চাইছোঁ। এইটো হৈছে হৰে কৃষ্ণ মন্দিৰৰ বাণিজ্যিক দিশ। ইয়াতে নানান ধৰণৰ কিতাপ পোৱা যায়, আৰু এইফালে আপোনাৰ হৈছে আপুনি যদি অন্নদান কৰিব বিচাৰে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত, ইয়াৰ পৰা অন্ন ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অন্নদান কৰিব পাৰে। লগতে আমি এতিয়া গৈ আছোঁ মেইন মন্দিৰৰ ভাগলৈ। আমি এতিয়া হৰে কৃষ্ণ মন্দিৰৰ ওপৰত দেখি আছোঁ।
এতিয়া আমি সোমাবলৈ গৈ আছোঁ হৰে কৃষ্ণ মন্দিৰৰ মেইন মন্দিৰ ভাগলৈ। মন্দিৰৰ ভিতৰ ভাগত কি চলি আছে। মন্দিৰৰ ভিতৰ ভাগত ভক্তগণে কিদৰে ভক্তিত মগ্ন হৈ পৰিছে ইয়াৰ দৃশ্যবোৰ আপোনালোকে চাই থাকক। এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগত থকা শ্ৰীকৃষ্ণৰ অৱতাৰী ৰূপৰ কিছু দৃশ্য বুলি। শ্ৰীকৃষ্ণক দোলাত উঠাই লৈ মন্দিৰৰ ভক্তগণে আমি বাহিৰৰ পৰা অহা ভক্তগণক দৰ্শন কৰাই আছে ভগৱান শ্ৰীকৃষ্ণক। এনেদৰে চাৰিওকাষে ঘূৰি ঘূৰি দৰ্শন কৰাইছে। শ্ৰীকৃষ্ণ ভক্তগণৰ মাজত 3 পাক ঘূৰাই লৈ ভক্তগণৰ মনৰ বাঞ্ছা পূৰণ হোৱাৰ আশাৰে পুনৰাই মহাপ্ৰভু শ্ৰীকৃষ্ণক নিজৰ স্থানত স্থাপিত কৰে। মেইন মন্দিৰৰ দুৱাৰ বন্ধ কৰিব ওলাইছে, সেয়েহে আমি বাহিৰলৈ যাবলৈ আহিছোঁ। বাহিৰৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাককচোন। ইয়াত 108টা মালা আছে। এই 108টা মালা আপোনাৰ কমপ্লিট কৰিবৰ কাৰণে হলে মাত্ৰ 10 মিনিট। কৃষ্ণ কানহা নন্দুৰ দুলাৰা ইয়া জোলনাত উঠি আছে, আপোনালোকে চাই থাকক। এয়া জোলনা নচুৱাই আছে বহু ভক্তগণে, লগতে মোৰ কইনাজনী আৰু মোৰ টিকলিজনীও নচুৱাই আছে শ্ৰীকৃষ্ণ। আৰু আমি এতিয়া আহিছোঁ মহাপ্ৰভুৰ প্ৰসাদ খাবলৈ। আহকচোন চাওঁ কোনে কিমান প্ৰসাদ খায়। প্ৰভুৰ প্ৰসাদ খাই আমি বাহিৰলৈ ওলাই আহিছোঁ আৰু এতিয়া আপোনালোকক অকণমান সাংস্কৃতিক দিশটো দেখুৱাবলৈ চেষ্টা কৰিম। চাওঁ আহকচোন আমি এয়া কি সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি আছে। আহক আমি চাই থাকোঁ অকণমান।
এতিয়া আমি মন্দিৰৰ পৰা ওলাই ঘৰলৈ যাব আহিছোঁ। আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল।